আমাৰ যিজন আমাৰ নাথ ছাৰ যে ডাক্তৰ অৰূপ কুমাৰ নাথ ছাৰ আৰু তেখেতে যেতিয়া ইয়াত হস্পিটেলখন বনাইছে আৰম্ভ কৰিছে তেতিয়াৰ পৰা মই আৰম্ভণিৰ পৰাই আকৌ ইয়াতে তেখেতৰ এজন আৰু তেখেতৰ অৰূপ নাথ নামটোৰ ওপৰতে মোৰ এটা কথা চিন্তা আহে যে হস্পিটেলখন তেখেতে তেনেকৈ এটা বনাবলৈ বিচাৰিছে যেনেকৈ তেখেতৰ নামটো অৰূপ নাথ এই হস্পিটেলখনো অৰূপ এনেকুৱা এটা অৱস্থাত তেওঁ বনাবলৈ চেষ্টা কৰি আছে। নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোক সকলো কুশলে আছে নিশ্চয়। উপস্থিত আছোঁ গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল আয়ুৰ্বেদিত। মোৰ সৈতে এগৰাকী ব্যক্তি উপস্থিত আছে, তেখেতে কিডনী হস্পিটেল আয়ুৰ্বেদিত চিকিৎসা গ্ৰহণ কৰিছে। গতিকে আমি তেখেতৰ মনৰ অনুভৱ জানিবলৈ চেষ্টা কৰিম। ডাঙৰীয়া নমস্কাৰ, আপোনাক কিডনী হস্পিটেল আয়ুৰ্বেদিৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। কওকচোন, আপোনাক হস্পিটেলত লগ পাইছোঁ, আপোনাৰ প্ৰথমে পৰিচয়টো জানিব খুজিছোঁ। আপোনাৰ শুভ নামটো? মোৰ নামটো মফিজুদ্দিন আহমেদ। হয়, আপুনি আপোনাৰ ঘৰ মৰিগাঁৱত। হয়, কিডনী হস্পিটেল আয়ুৰ্বেদিত আপোনাক লগ পাইছোঁ, গতিকে আপুনি নিশ্চয়কৈ চিকিৎসা গ্ৰহণ কৰি আছে। এইটো মই নিজকে সৌভাগ্য বুলি ভাবোঁ। আৰু আমাৰ যিজন আমাৰ নাথ ছাৰ যে ডাক্তৰ অৰূপ কুমাৰ নাথ ছাৰ আৰু তেখেতে যেতিয়া ইয়াত হস্পিটেলখন বনাইছে আৰম্ভ কৰিছে তেতিয়াৰ পৰা মই আৰম্ভণিৰ পৰাই আকৌ ইয়াতে তেখেতৰ এজন আৰু তেখেতৰ অৰূপ নাথ নামটোৰ ওপৰতে মোৰ এটা কথা চিন্তা আহে যে হস্পিটেলখন তেখেতে তেনেকৈ এটা বনাবলৈ বিচাৰিছে যেনেকৈ তেখেতৰ নামটো অৰূপ নাথ এই হস্পিটেলখনো অৰূপ এনেকুৱা এটা অৱস্থাত তেওঁ বনাবলৈ চেষ্টা কৰি আছে। আৰু তেখেতৰ ব্যৱহাৰ সেইটোৱে নহয়, যিসকল আমাৰ ষ্টাফ আছে ইয়াত আপুনি আচৰিত ভাবিব, যিটো আপোনত্ব মোৰ আছে এইটো মই সঁচাই নিজকে কৃতজ্ঞ বুলি, নহ'লে এনেকুৱা কথা নহয়তো। আৰু এটা কথা, মই অন্য দুই এটা হস্পিটেলত কিবা কাৰণত কেতিয়াবা গৈছোঁ, মোৰ এই চিকিৎসা যিটো চিকিৎসা মই বিশেষকৈ কৰি থাকোঁ এই চিকিৎসাটোৰ কাৰণে অন্য যিকোনো হস্পিটেলতো গৈছোঁ মই ছাকচেছফুল হোৱা নাই, মই ফেইলিয়াৰ হৈ আহিছোঁ। আনকি এটা BCG ইনজেকশ্যন বুলি কয়, এজন ডক্টৰে মোক দায়িত্ব ল'লে যে BCG ইনজেকশ্যনটো তেওঁ দিব পাৰিব, কিন্তু এদিনত দিব নোৱাৰিলে নেক্সট আকৌ 3 দিন পিছত মোক মাতিলে, গ'লোঁ, নাই দিব নোৱাৰিলে, মোৰ প্ৰায় 30,000 টকা লছ কৰি দিলে। আপুনি শুনক, এইটো সঁচাকৈ বহাই কোৱা কথা নহয়। ইয়াত এনেকুৱা ষ্টাফ আছে, আপোনাৰ নাৰ্ছে হওক, সৰু গেটৰ যিসকল সহকাৰী আছে তেওঁলোকে সেই ইনজেকশ্যন BCG ইনজেকশ্যন মোৰ পেচাবৰ ৰাস্তাদি দি দিয়ে আৰামত, কোনো ডক্টৰৰ একো দৰকাৰ নহয়, মই যিটো প্ৰেক্টিকেল যিবিলাক পাই আছোঁ। তো গতিকে মই সকলো ফালৰ পৰা ইয়াৰ যিটো পৰিৱেশ হস্পিটেল যেনেকুৱা এটা পৰিৱেশত আমাৰ নাথ ছাৰে বনাবলৈ চেষ্টা কৰিছে আৰু নিশ্চয় তেওঁ ফলৱতী হ'ব। তেওঁৰ এই চেষ্টা এইটো অকল মোৰ জীৱনৰ অকল যে কিবা এটা হৈছে এইটো নহয়, মই ভাবোঁ গোটেই অসমেই নহয়, পাৰিলে অসমৰ বাহিৰৰ মানুহৰো এটা সময়ত চাব, ইয়াত সমাগম হ'ব। তেওঁৰ যিটো কৰ্ম, তেওঁৰ যিটো চিকিৎসাৰ যিটো দক্ষতা, তাৰ ওপৰত নিৰ্ভৰ কৰিয়ে অন্য আপোনাৰ ষ্টেটৰ পৰা বহু লোক ইয়াত নিশ্চয় ট্ৰিটমেণ্ট কৰিবলৈ আহিব। মোৰ সেইটো এটা বিশ্বাস আছে তেখেতৰ ওপৰত। আৰু মই য'তে ফেইলিয়াৰ হৈছোঁ লাষ্ট টাইমত গৈ ইয়াতে আহি তাতে উপায় নাই, তেখেতৰ পৰাহে মই ৰক্ষা পৰোঁ, তাৰ বাদে মই পোৱা নাই। বহুতে বহুত কথা কয়, কিন্তু গৈ পেলাই নাই, মইতো বিশ্বাস কৰোঁ। ছাৰক শুনক, এজন চিকিৎসকক কোনে বিশ্বাস নকৰে? যেতিয়া আমাক কথাবিলাক কয় যে অমুক তমুক আপোনাক এইটো একো চিন্তা নকৰিব, মই চব ঠিক কৰি দিম, লাষ্টত গৈ অপাৰেশ্যন কৰিলে হ'লে ইনফেকশ্যন, নহ'লে আপোনাৰ বায়োপচি কৰিব, ৰিপৰ্ট আহিলে আকৌ ভাইৰাছ আছেই, আকৌ পুনৰ আপুনি বম্বে দৌৰক। আনকি এনেকুৱা হৈছে, মই আপোনাৰ ইয়াৰে গুৱাহাটীৰ দুই এটা হস্পিটেলৰ নাম নকওঁ, বেয়া কথা, তেওঁলোকে ক'ব বিচাৰে মোৰ আপোনাৰ বিশেষকৈ যিটো বেমাৰ, মোৰতো এই যে পেচাবৰ যিটো ব্লাডাৰ, তেওঁলোকে কৈ আছে এইটো কাটি পেলাই দিব লাগিব, তাৰ বাদে আপোনাৰ কোনো ৰাস্তা নাই। আৰে এইটো কি কথা কয়, এনেকুৱা মোক নাৰ্ভাছ কৰি দিছে দুই এটা হস্পিটেলে আৰু ডক্টৰে। লাষ্টত কাটি পেলোৱাৰ কথাটো কৈছে এইটো সম্ভৱ নহ'ব, বৰ জটিল বস্তু, আপুনি বেলেগত যাওক। মই চিধা পিছত এটা সময়ত মই বম্বে গ'লোঁ, বম্বে যোৱাৰ পিছত একো নাই, ইয়াত যেনেকৈ আগৰ যিটো প্ৰচেছত ধুনীয়াকৈ চাফা কৰি দিয়ে, অলৰেডি তাতে চাফা কৰি দিয়ে, আচ্ছা এনেকৈ গ'ল। তাৰপিছত আৰু মই বম্বেও যাবলগীয়া হ'ল। যেতিয়া ছাৰক ইয়াত লগ পালোঁ, বুজিছেনে, তেতিয়াৰ পৰা মোক ছাৰে সম্পূৰ্ণভাৱে
যিমানখিনি পাৰে তেখেতৰ সাধ্য অনুযায়ী মোক চিকিৎসা কৰে আৰু মোকেই নহয় চবকে মই দেখিছোঁ তেখেতৰ সেইটো এটা অপ্ৰাণ চেষ্টা হস্পিটেলখনৰ জৰিয়তে যাতে আমাৰ এই যিমান এই ধৰণৰ বেমাৰী বিশেষকৈ কিডনি ইউৰোলজি বিশেষকৈ এই দুটা বিভাগৰ কথা তেওঁ সঁচাকৈয়ে খুব আন্তৰিকতাৰে তেওঁ যে এটা সেৱা কৰাৰ মনোভাৱ লৈছে তাৰ কাৰণে তেখেতক মই ধন্যবাদ দিছোঁ আৰু বিশেষনো কি ক'ম আপোনাক কৃতজ্ঞতা জনালোঁ আপুনি মোৰ পৰা এইটো যিটো ল'লে মোৰ ভাষা নাজানো শিক্ষা দীক্ষা নাই তাতো কিবা কোৱাটো কিবা ভুল ত্ৰুটি হৈছে সেইবিলাক যেন নধৰে কথাটো এইটোৱেই আৰু মই যি কৈছোঁ একে সঁচা কথা ইয়াত কোনো মিছা কথা নহয় এই যে আজিও যে আহিছোঁ মই ছাৰক মই প্ৰথমতে ক্ষমা বিচাৰিছোঁ ছাৰ কৈছোঁ কিয় ক্ষমা বিচাৰিছে আপুনি যদি কিবা এটা কৰি পেলাইছে নিজে নিজে যদি ভাবিছে এইটো মই এইটোতো কিবা এনেকুৱা কৰিছোঁ ভুল বুলি ভাবিছে সেইটোৱে ক্ষমা আৰু ক্ষমা কাকো খুজিব নালাগে এনেকৈ কৈছে মোক ছাৰে তাৰপিছত মোৰ কথাখিনি মন দি শুনিছে কথাটো চিন্তা কৰক কৰি মোক ইমান আশ্বাস দিছে আপুনি নিশ্চিন্ত থাককচোন আপুনি একদম নিশ্চিন্ত থাকক বাৰু মই যিমান পাৰোঁ সেইখিনি আপোনাক চেষ্টা কৰিম কিন্তু মই অলৰেডি গুৱাহাটীৰ নাম কৰা হস্পিটেলৰ পৰা আজি 10-15 দিন আগতে মই ফেইলাৰ হৈ আহিছোঁ আহি পেলাই মই এইটো মানে বুজাৰ ভুল গ'লোঁ এটা ট্ৰিটমেণ্টৰ কাৰণে এই কাহিনী হৈ যায় এইবিলাক কথা ক'বলৈ গ'ল যে এইটো ব্যক্তিগত যিবিলাক কাহিনী সেইটোকে কৈছোঁ আপোনাক গৈছিলোঁ এইবিলাক বিষ বৰ এই নাৰ্ভৰ টাৰ্ভৰ আবুল তাবুল বিষ তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰি লাষ্টত ক'লে আপোনাৰ ই কৰিব লাগিব কি কৰিব লাগিব যে এইটো অপাৰেশ্যন কৰিব লাগিব তো মই বোলো ইটো অপাৰেশ্যনৰ আগতে মোৰ আৰু এটা অপাৰেশ্যন আছে সেই অপাৰেশ্যনটো কৰাৰ পিছতহে মই এই অপাৰেশ্যনটো কৰিম তেওঁলোকে কৈছে আৰু এটা কি অপাৰেশ্যন বোলে মোৰ এনেকুৱা অপাৰেশ্যন এটা তাৰমানে মই ইয়াতে কৰোঁ আৰু নাই এনেকৈ ধৰিছে তেওঁলোকে মোক আৰু মানুহ মাত্ৰ এইটো কথাতে চবটো হয় তেওঁলোকৰ কথাত মই যিটো ভাষাত তেওঁলোকে কথা ক'লে কোৱাৰ পিছত মই বোলো ঠিক আছে এবাৰ ইয়াতে কৰি চাওঁচোন বাৰু এবাৰ কৰি চাবলৈ যাওঁতে মোৰ সৰ্বনাশ হ'ল যাৰ কাৰণে মই ছাৰক আজি ক্ষমা বিচাৰিছোঁ কাৰণ এইটো মই এজনৰ এনেকুৱা কথাৰ ওপৰত তেওঁ ডক্টৰক কোনে বিশ্বাস নকৰে এনেকুৱা যিবিলাক হস্পিটেল গুৱাহাটীত ডাঙৰ ডাঙৰ হস্পিটেল বনাই থৈছে যি ডক্টৰ আপুনি তেওঁলোকক কিয় আপুনি অৱশ্যে কি কৰিব কৰাৰ ৰাস্তা আছে জানো গতিকে এয়ে হৈছে উপায় নাই ডক্টৰ চবেই ভাল বুলিয়ে ক'ব লাগিব এইটো মোৰ কপালৰ দুখ বুলিয়ে লৈছোঁ আৰু উপায়টো নাই আৰু কি কৰিম গৈছে মই এবাৰ নহয় দুবাৰ তিনিবাৰ এনেকৈ খালোঁ শিক্ষাও পালোঁ জীৱনত বহুত হ'ল মোৰ গতিকে আশা কৰিছোঁ যে এইটো এটা যিটো চিকিৎসালয় হৈছে এইখনে নিশ্চয় ভৱিষ্যত আমাৰ কাৰণে সঁচাকৈয়ে ছাৰৰ এইটো বেলেগ কথা ছাৰৰ এইটো চিন্তা চৰ্চা যিটো আছে সেইটো হ'লে বেলেগ কিন্তু আমাৰ বাবে ব্যক্তিগতভাৱে মই কিন্তু লাভৱান ধন্যবাদ ডাঙৰীয়া আপোনাৰ সোণসেৰীয়া কথাখিনি এটা খুব সুন্দৰ বাৰ্তা হৈ সমাজৰ মাজলৈ যাব আৰু এইখিনি কথা বৰ গুৰুত্বপূৰ্ণ কথা ক'লে আপুনি যে আমি প্ৰতিটো খোজ আমি ভাবি চিন্তি দিয়াটো খুব দৰকাৰ নহয় জানো গতিকে আপোনাৰ আশু আৰোগ্য কামনা কৰিছোঁ আমি কিডনী হস্পিটেল আইকিডিৰ তৰফৰ পৰা আল্লাই আপোনাক খুব সুন্দৰ স্বাস্থ্যতাৰ অধিকাৰী কৰক তাকে আমি কামনা কৰিছোঁ ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ